নমস্কাৰ সংগীতাস হোম কুকিং চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মাছৰ কণীৰ এটা ৰেচিপি বনাবলৈ লৈছোঁ। মাছৰ কণী খাই খুব ভাল লাগে নহয়নে বাৰু? আৰু যদি কেতিয়াবা মাছ এটা কিনি আনি ভিতৰত কণী ওলায় তেতিয়াহ'লেতো আৰু কথাই নাই। আজি মোৰ ক্ষেত্ৰতো তেনেই হ'ল। এটা মাছ ৰাখিছিলোঁ, ৰৌ মাছ, আৰু তাৰ ভিতৰত কণী ওলাল। এতিয়া ভাবিলোঁ সেই কণীখিনিকে মই ভুৰ্জি কৰি বনাওঁ। ইয়াৰ প্ৰথমতে গৰম পানীত অলপমান নিমখ দি লৈছোঁ আৰু এতিয়া মাছৰ কণীখিনিত বইল কৰি ল'ম। এনেদৰে মাছৰ কণীখিনি বইল কৰি ল'লে ভিতৰ ভাগটো ভালদৰে সিজি উঠে আৰু পিছত ফ্ৰাই কৰোঁতেও অলপ কম তেলতে হৈ যায়। এয়া মাছৰ কণীখিনি এনেদৰে ভালদৰে উতলাই পেলাই মই বইল কৰি লৈছোঁ আৰু এতিয়া পানীৰ পৰা টুকি লৈ বেলেগকৈ টুকি লৈছোঁ। এতিয়া মই মাছৰ কণীখিনি ফ্ৰাই কৰিম। তাৰ কাৰণে পিঁয়াজ ডাঙৰ চাইজৰ 2টা লৈছোঁ আৰু কেঁচা জলকীয়া 2টা লৈছোঁ। এতিয়া কেৰাহীত 4 টেবুল চামুচমান তেল লৈছোঁ আৰু পিঁয়াজখিনি খুব ভালদৰে মিহি মিহিকৈ কুটি লৈছোঁ আৰু কেঁচা জলকীয়াকেইটাও কুটি লৈছোঁ। এতিয়া এই গোটেইখিনি একেলগে কেৰাহীখনৰ তেলত দি দিছোঁ আৰু গোটেই পিঁয়াজখিনি ভালদৰে ভাজি ল'ম। এনেদৰে প্ৰায় 4-5 মিনিট সময় পিঁয়াজখিনি ভাজিম আৰু তাৰ মাজতে তাতে হালধি আধা চামুচ আৰু নিমখ আধা চামুচ দিছোঁ। নিমখটো মই কণীখিনি বইল কৰোঁতেও দিছিলোঁ, গতিকে আপোনালোকে টেষ্ট অনুযায়ী নিজৰ দি দিব, নিমখখিনি দি ল'ব। এতিয়া মোৰ পিঁয়াজখিনি ফ্ৰাই কৰা প্ৰায় হৈছেই। এতিয়া ইয়াৰ ওপৰত মই বইল কৰি থোৱা কণীখিনি ঢালি দিম। কণীখিনি মই অলপমান ভাঙি লৈছোঁ, ভাঙি গুড়া কৰি লৈছোঁ আৰু গোটেইখিনি কণী এনেদৰে পিঁয়াজখিনিৰ ওপৰত ঢালি দি ভালদৰে ভাজি ল'ম। এয়া এনেদৰে লৰাই লৰাই ভাজি থাকিম। এয়া এনেদৰে প্ৰায় 5 মিনিট সময় ফ্ৰাই কৰি থাকিলে কণীখিনি আমাৰ ফ্ৰাই কৰা সম্পূৰ্ণ হ'ব। এয়া এতিয়া মোৰ প্ৰায় হৈছে আৰু কণীখিনি ফ্ৰাই কৰা, আৰু এতিয়া মই বেলেগকৈ বাতি এটাত এইখিনি নমাই লৈছোঁ। আশা কৰোঁ আপোনালোকে আজিৰ ৰেচিপি মাছৰ কণীৰ ভুৰ্জি চাই নিশ্চয় ভাল পালে আৰু আগলৈও এনেদৰে মোৰ ৰেচিপিসমূহ চাই থাকিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ বাই বাই।